নমস্কাৰ, এই মুহূৰ্ত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুলাই। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাই আছো, দিল্লীত প্ৰতিবাদ কৰিবলৈ গৈ আটক ৰকিবুল হুছেইন। ৰাহুল গান্ধী সহ সকলো সাংসদক আটক কৰিলে আৰক্ষীয়ে। নিট প্ৰশ্নকাকত ফাদিলক লৈ প্ৰধানমন্ত্ৰী বাসগৃহত সন্মুখত কৰিছিল প্ৰতিবাদ। দিল্লী আৰক্ষীয়ে বাছত উঠাই লৈ গ'ল ৰকিবুল হুছেইন সহ প্ৰতিবাদকাৰীক। আমি এই মুহূৰ্তত জনাই আছো, দিল্লীত প্ৰতিবাদ কৰিবলৈ গৈ আটক ৰকিবুল হুছেইন। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক নৰেন্দ্ৰ মোদীয়ে। পদত্যাগৰ দাবী কৰিলে ৰাহুল গান্ধীয়ে। কেৱল মোদীয়েই নহয়, অমিত শ্বাহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানেও পদত্যাগ কৰক। ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খোজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সাহস আছে যদি ছাত্ৰ ছাত্ৰীৰ সন্মুখলৈ যাওক নৰেন্দ্ৰ মোদী। যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰি পেলাইছে মোদী চৰকাৰে। যুৱ প্ৰজন্মৰ সৈতে ঘৃণনীয় আচৰণ কৰিছে মোদী চৰকাৰে। ছাত্ৰ ছাত্ৰীৰ কথা কিয় শুনিব নিবিচাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? আমি এই মুহূৰ্তত জনাই আছো, ছাত্ৰ ছাত্ৰীক পুলিচে কৰা আক্ৰমণ কেতিয়া সহ্য কৰা নহ'ব। ছাত্ৰ ছাত্ৰীৰ ওপৰত হোৱা লাঠি চাৰ্জক লৈ গৰজিল ৰাহুল গান্ধী।